আজি সন্ধিয়া ৰঙিয়া দিশৰ পৰা আহি থকা অৱস্থাত ছটাইবাৰীত আজি প্ৰায় ৩ বছৰ আগতে বানপানীয়ে বিধ্বস্ত কৰি যোৱা কালভাৰ্টত পৰি এজন অচিনাক্ত যুৱক দুৰ্ঘটনাত পতিত হয়। এতিয়া প্ৰায় ১-১.৫ ঘণ্টা সময় উকলি গ'ল। দুৰ্ঘটনাস্থলীৰ পৰা ছটাইবাৰীৰ স্থানীয় ৰাইজ তথা ধমধমা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ৰ তৎপৰতাত তেওঁক আনি বৰ্তমান ধমধমা PHCত ভৰ্তি কৰোৱা হৈছে। কিন্তু দুৰ্ভাগ্যজনক কথা যে এইখন PHCত এখন 108ৰো ব্যৱস্থা নাই আৰু বৰ্তমান জানিব পৰা মতে ইয়াত ডক্টৰ থকাৰো সুবিধা অকণ নাই। বৰ্তমান ইয়াত ডক্টৰো নাই। এই চেগতে আজি এই দুৰ্ঘটনাত পতিত হোৱা যিটো পেচেণ্ট, এই পেচেণ্টটো ইয়াৰ পৰা মানে যিজনী দায়িত্বত থকা নাৰ্ছ আছে তেওঁ বাৰে বাৰে নলবাৰীলৈ মানে ৰেফাৰ কৰিছে। কিন্তু গাড়ীৰ অসুবিধাৰ কাৰণে এতিয়া আমি স্থানীয় ৰাইজ তথা ধমধমা আৰক্ষী চকীৰ আৰক্ষীসকল বৰ বিমৰত পৰিছোঁ। এই চেগতে মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱক তেখেতৰ নিজা সমষ্টি হিচাপে আমি দাবী জনাওঁ যে ধমধমা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ যিখিনি অসুবিধা, গোটেইখিনি অসুবিধা দূৰ কৰিব নোৱাৰিলেও যিখিনি ৰাইজৰ বাবে যাৱতীয় অসুবিধাৰ সমস্যাত ভুগি আছোঁ, সেই সমস্যাখিনি দূৰ কৰাৰ কাৰণে তেখেতক আমি কাতৰ অনুৰোধ জনাইছোঁ। সেইটোতো আজি ৩-৪ বছৰ হৈয়ে গ'ল, তাত দুৰ্ঘটনা ঘটিয়ে থাকে, কিন্তু কোনো ধৰণৰ মেৰামতি কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। আৰু মাননীয় মন্ত্ৰীক এই পথছোৱা অতি সোনকালে আমি মেৰামতি কৰি দিয়াৰ বাবে দাবী জনাইছোঁ।